হেল্ল' গাইজ, এতিয়া ৰাতিপুৱাৰ মই খানা খাব লৈছোঁ। এতিয়া 9:30 বাজিলে, যিহেতু আজি বতৰ ভাল কাৰণে অলপ কাপোৰ চাপোৰ ধুই ল'লোঁ। এইফালে দেখিছেনে, বাপে পুতেৰে আধা খোৱা চব্জি আছে, আৰু এইফালে ভাত লৈ লৈছোঁ। আৰু এইফালে মোৰ যিহেতু মোৰ পেট বেয়া, তো পেটৰ প্ৰব্লেম আছে, তো সেইকাৰণে অলপ বইল খোৱাৰ চেষ্টা কৰিছোঁ। আৰু এইফালে চাওক, আলু, কাচকল সিজোৱা আৰু নেমু, আৰু যিহেতু চাটনি ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ বনাই দিছিলোঁ পুতেৰক। আজি স্পেচিয়েলি মোক ক'লে, মা মোক বিলাহী পিটিকা বনাই দিয়ে, ৰাতিপুৱা এয়া বনাই দিছিলোঁ। তেতিয়া সকলোবিলাক মিলাই মই এটা চাটনি কৰি ভাতটো খাম। এই ভোট জলকীয়া, নামৰহে ভোট জলকীয়া লৈছোঁ, অকণমান ল'মগৈ, কাৰণ বহুত অলপ বাছি খাব লগা হৈছে। মোৰ অৱস্থাটো চাইছে, আগত কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা হৈ গ'লোঁ। এইখিনি দি এতিয়া সকলো সানি পিটিকা বনাই খাম, চব মিক্স কৰি চখা বনাই এতিয়া ভাত খাম। টেষ্টি হৈছে, কিন্তু ৰাতিপুৱা আহাৰটো যে চাটনিৰ লগতে ভাল লাগে, যিকোনো কিবা এটা চাটনি হ'লেই হ'ল। ৰাতিপুৱা ৰুটি বনাইছিলোঁ, বাপেকে পুতেকে ৰুটিয়ে খাই গ'ল, মোৰ কাৰণে ভাত। মই ভাতখিনি খাই লওঁ। আপোনালোকে বাৰু এনেকৈ চাটনি, কাচকলৰ চাটনি খাই ভাল পায় নাই ক'বচোন, মোৰতো ফেভৰেট হয়। সেইকাৰণে মই দেখিছে বেছিভাগ কাচকলে ব্যৱহাৰ কৰিছোঁ খাবৰ কাৰণে ৰাতিপুৱা। খাই লওঁ মই, আৰু আজিলৈ আহোঁ, বাই বাই।